উপকার করে তেন্তে এই নারদর জন্ম সার্থক হব। শুনা ব্ৰহ্মাৰ নন্দন, জগত ৰক্ষাৰ হেতু আমি এক অভিনৱ প্ৰস্থা অৱলম্বন কৰিছোঁ। সদ্যহতে পৃথিৱীৰ দয়া, মায়া, ক্ষমা, প্ৰেম আৰু ধৰ্ম লুপ্ত হৈ পৰিছে। এনে সময়ত তোমাৰ বীণাৰ জংকা আৰু হৰিনাম নুঠিলে আমাৰ বাবে ধৰ্ম ৰক্ষা কৰাটো অসম্ভৱ। অধৰ্মৰ মহামেলা দেখি জগৎ সৃষ্টিকৰ্তা ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ সৃষ্টিৰ নতুন পাতনি মেলি এই হৰিদাস নাৰদকো যদি তোমাৰ কৰ্মপন্থাত লগাব ধৰিছা, তেন্তে ই মোৰ বাবে পৰম সৌভাগ্য নাৰায়ণ। যুগে যুগে অৱতাৰ ধৰি অধৰ্ম বিনাশ আৰু ধৰ্ম সংস্থাপন কৰি কিমান লীলা দেখুৱাইছা, সেই সকলোবোৰ নাৰদৰ অৱগত। হে অনন্তসাৰ নাৰায়ণ, নাৰদৰ পৰিপাত গ্ৰহণ কৰা। অৱশ্যে তোমাৰ ধাৰণা সত্য। আমিও এইবাৰ দৈবুন যশোদাৰ গৰ্ভ স্থান ল'ম। হে নাৰায়ণ, শূন্য শৰীৰা সপ্ত সিন্ধু গোদাবৰীৰ তীৰে তীৰে তোমাৰ নামেই প্ৰতিধ্বনিত হ'ব ধৰিছে। এই হৰিদাস নাৰদেও প্ৰভুৰ কৰ্মপন্থাত কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। নাৰায়ণ নাৰায়ণ। যোৱা নিজ কৰ্তব্য সাধনৰ বাবে জানো নাৰায়ণ কেতিয়াও সুপ্ত হৈ থাকিব নোৱাৰে। আহিছোঁ প্ৰভু। যোৱা জৰা জৰা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থান ধৰ্মস্য তদাত্মাनं চিরं মাম পরিত্রাণায় সাধুনাং বিনাশায় সাধুষ্কৃতং ধর্ম সংস্থাপনার্থায় সম্ভুবাং যুগে যুগে। সত্যনারায়ণ বিঘি খণ্ডন ভজো তোয়া চৰণে। সত্যনাৰায়ণ বিঘি খণ্ডন ভজো